মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে ক্লাছ 6 সমাজ বিজ্ঞানৰ পাঠ নম্বৰ 16 মৌৰ্য সাম্ৰাজ্য নামৰ পাঠৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে চন্দ্ৰগুপ্ত প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ব চন্দ্ৰগুপ্তই প্ৰতিষ্ঠা কৰা বংশটোৰ নাম হ'ল মৌৰ্য বংশ। খ নম্বৰ প্ৰশ্নত কি দিয়া আছে মৌৰ্য সাম্ৰাজ্যৰ উত্থানৰ বিষয়ে আমি কি সমল পৰা জানিব পাৰোঁ? ইয়াৰ উত্তৰ হ'ব মৌৰ্য সাম্ৰাজ্যৰ উত্থানৰ বিষয়ে আমি বিভিন্ন সমলৰ পৰা জানিব পাৰি, যেনে কৌটিল্য ৰচিত অৰ্থশাস্ত্ৰ, মেগাস্থিনিছৰ ইণ্ডিকা পুথি, মেগাস্থিনিছ ইণ্ডিকা নামৰ পুথি। মৌৰ্য সাম্ৰাজ্যৰ উত্থানৰ বিষয়ে আমি বিভিন্ন সমলৰ পৰা জানিব পাৰি, যেনে কৌটিল্য ৰচিত অৰ্থশাস্ত্ৰ, মেগাস্থিনিছৰ ইণ্ডিকা নামৰ পুথি, বৌদ্ধ আৰু জৈনৰ সাহিত্য, মুদ্ৰা ইত্যাদি। ইয়াৰ উপৰি মৌৰ্য সম্ৰাট অশোকৰ শিলালিপি, স্তম্ভলিপি, মৌৰ্য যুগৰ স্থাপত্য ভাস্কৰ্যৰ ধ্বংসাৱশেষ আদিৰ পৰাও মৌৰ্য সাম্ৰাজ্যৰ উত্থান বিষয়ে জানিব পাৰি। গ নম্বৰ কুৱেশ্যনত দিয়া আছে চন্দ্ৰগুপ্ত মৌৰ্যৰ প্ৰজাহিতকৰ কামসমূহ কি আছিল? ইয়াৰ উত্তৰত হ'ব চন্দ্ৰগুপ্ত মৌৰ্যৰ প্ৰজাহিতকৰ কামসমূহ হ'ল তক্ষশিলাৰ পৰা পাটলিপুত্ৰৰ এটি ডাঙৰ আলিবাট বন্ধোৱা। সাম্ৰাজ্যৰ নিৰাপত্তা আৰু যোগাযোগৰ বাবে এই আলিবাটটো অতিশয় গুৰুত্বপূৰ্ণ আছিল। তেওঁৰ শাসনকালতেই বিভিন্ন ঠাইত হ্ৰদ জলাশয় খন্দাই কৃষিৰ বাবে জলসিঞ্চনৰ ব্যৱস্থা কৰিছিল। খ নম্বৰ প্ৰশ্নত দিয়া আছে চাণক্য কোন? তেওঁ চন্দ্ৰগুপ্তৰ কিদৰে সহায় কৰিছিল? ইয়াৰ উত্তৰ হ'ব চাণক্য আছিল এজন ব্ৰাহ্মণ পণ্ডিত। তেওঁ চন্দ্ৰগুপ্তক সাম্ৰাজ্য প্ৰতিষ্ঠা কৰাত বহুতো সহায় কৰিছিল আৰু লগতে নানা কূটনৈতিক ৰাজনৈতিক দিহা পৰামৰ্শ দি ৰাষ্ট্ৰ শাসন কাৰ্যত সহায় কৰিছিল। নম্বৰ কুৱেশ্যনত দিয়া আছে সম্ৰাট অশোক কিয় ৰাজৰ্ষি অশোক বোলা হৈছিল? ৰাজৰ্ষি অশোক কিয় বোলা হৈছিল সম্ৰাট অশোকক? ইয়াৰ উত্তৰ হ'ব সম্ৰাট অশোক এজন বিশাল সাম্ৰাজ্যৰ অধিপতি হৈও এজন সন্যাসীৰ দৰেই নিজে জীৱন যাপন কৰিছিল বাবে তেওঁক ৰাজৰ্ষি অশোক বোলা হৈছিল। প্ৰথম 6 নম্বৰ কুৱেশ্যনত দিয়া আছে সম্ৰাট অশোকে শিলালিপিসমূহ কি ভাষাত লিখিছিল? ইয়াৰ উত্তৰত হ'ব সম্ৰাট অশোকে শিলালিপিসমূহ পালি আৰু প্ৰাকৃত ভাষাত লিখিছিল। দ্বিতীয় 6 নম্বৰ কুৱেশ্যনত দিয়া আছে মৌৰ্য শিল্পকলাৰ নিৰ্দেশসমূহ ক'ত দেখিবলৈ পোৱা যায়? ইয়াৰ উত্তৰ হ'ব মৌৰ্য শিল্পকলাৰ নিৰ্দেশসমূহ অশোকৰ শিলৰ স্তম্ভ, তাত খোদিত লিপিসমূহ, বৌদ্ধ বিহাৰসমূহ আৰু সাৰনাথ অশোক স্তম্ভত দেখিবলৈ পোৱা যায়। তাৰপিছৰ কুৱেশ্যনত দিয়া আছে মৌৰ্য যুগত সমাজ ব্যৱস্থা কেনে আছিল? ইয়াৰ উত্তৰত হ'ব মৌৰ্য যুগত হিন্দু ধৰ্মৰ 4 বৰ্ণ প্ৰথা চলি আছিল। অৱশ্য এই কালছোৱাত বৰ্ণ প্ৰথাৰ কিছু পৰিৱৰ্তন দেখা গৈছিল। ক্ষত্ৰিয় আৰু বৈশ্যসকলৰ প্ৰভাৱ সমাজত পাইছিল। সমাজত দাস প্ৰথা প্ৰচলিত থকাৰ লগতে মহিলাৰ স্থান বিশেষ উচ্চ নাছিল। দ্বিতীয় নম্বৰত কি দিয়া আছে 2 নম্বৰ কুৱেশ্যনত শুদ্ধ অশুদ্ধ বিচাৰ কৰা। ইয়াৰ ক নম্বৰ কুৱেশ্যনত দিয়া আছে কৌটিল্যৰ আন এটা নাম চাণক্য আছিল। হয়, এইটো শুদ্ধ হ'ব। ইয়াৰ উত্তৰটো শুদ্ধ হ'ব। তাৰপিছত খ নম্বৰত দিয়া আছে মেগাস্থিনিছে অৰ্থশাস্ত্ৰ লিখিছিল। এইটো অশুদ্ধ হ'ব। মেগাস্থিনিছে অৰ্থশাস্ত্ৰ লিখা নাছিল, মেগাস্থিনিছে ইণ্ডিকা লিখিছিল। গ নম্বৰ কুৱেশ্যনত দিয়া আছে সম্ৰাট অশোকে নিজ সন্তানক বিদেশলৈ বৌদ্ধ ধৰ্ম প্ৰচাৰৰ বাবে পঠাইছিল। এইটো শুদ্ধ হ'ব। হয়। ঘ নম্বৰ কুৱেশ্যনত দিয়া আছে তৃতীয় বৌদ্ধ মহামেলা চন্দ্ৰগুপ্তৰ দিনত অনুষ্ঠিত হৈছিল। এইটো অশুদ্ধ। নম্বৰত দিয়া আছে উপগুপ্ত সম্ৰাট অশোকৰ ধৰ্মগুৰু আছিল। এইটো শুদ্ধ হ'ব। তাৰপিছত 4 নম্বৰত কি দিছে পাঠত থকা মানচিত্ৰৰ পৰ্যবেক্ষণ কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা। ইয়াৰ ক নম্বৰ প্ৰশ্নত দিছে তোমালোকক চন্দ্ৰগুপ্ত মৌৰ্যৰ সাম্ৰাজ্য ক'ৰ পৰা ক'লৈ বিস্তৃত হৈছিল?
ইয়াৰ উত্তৰ হ'ব চন্দ্ৰগুপ্ত মৌৰ্যৰ সাম্ৰাজ্য উত্তৰ পশ্চিম দিশত ইৰাণৰ পৰা দক্ষিণ বৰ্তমান কৰ্ণাটক ৰাজ্যলৈ পূবৰ ফালে মগধৰ পৰা পশ্চিম সৌৰাষ্ট্ৰ তথা চৌপাৰালৈকে বিস্তৃত আছিল। কলৈকে বিস্তৃত আছিল? চন্দ্ৰগুপ্ত মৌৰ্যৰ সাম্ৰাজ্য উত্তৰ পশ্চিম দিশত ইৰাণৰ পৰা দক্ষিণ বৰ্তমান কৰ্ণাটক ৰাজ্যলৈ পূবৰ ফালে মগধৰ পৰা পশ্চিম ৰাষ্ট্ৰৰ সৌৰাষ্ট্ৰ তথা চৌপাৰালৈকে বিস্তৃত আছিল। খ নম্বৰ প্ৰশ্নত দিয়া আছে কলিংগ উজ্জয়িনী আৰু পাটলিপুত্ৰ বৰ্তমান ভাৰতৰ কোন ৰাজ্যত অন্তৰ্ভুক্ত? ইয়াৰ উত্তৰ হ'ব কলিংগ উৰিষ্যা, উজ্জয়িনী মধ্যপ্ৰদেশ আৰু পাটলিপুত্ৰ বিহাৰ ৰাজ্যত অন্তৰ্ভুক্ত। কলিংগ উৰিষ্যা, উজ্জয়িনী মধ্যপ্ৰদেশ আৰু পাটলিপুত্ৰ হ'ল বিহাৰৰ অন্তৰ্ভুক্ত। গ নম্বৰ প্ৰশ্নত দিয়া আছে অতীতত মগধ ৰাজ্যৰ অন্তৰ্ভুক্ত নোহোৱা বৰ্তমান ভাৰতৰ দুখন ৰাষ্ট্ৰৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব অতীতত মগধ ৰাজ্যৰ অন্তৰ্ভুক্ত নোহোৱা বৰ্তমান ভাৰতৰ দুখন ৰাজ্যৰ নাম হ'ল অসম